সকলোলৈ নমস্কাৰ জনাইছোঁ। আজি মই পুনৰ নতুন এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ যাতে আমাৰ অংগনৱাড়ী বাইদেউ বা মুখ্য শিক্ষিকা বাইদেউসকলৰ সুবিধাৰ্থে। মই আজি এই ভিডিঅ'টো বনাইছোঁ আপাৰ আই ডি কেনেকৈ ক্ৰিয়েট কৰিব পাৰি, মানে আপাৰ আই ডি এটা কেনেকৈ বনাব পাৰি। প্ৰথমতে মই অকণমান জনাই লওঁ যে আপাৰ আই ডি প্ৰয়োজনীয়তা কি। আপাৰ আই ডি ইয়াৰ ফুল ফৰ্মটো হৈছে অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্টাৰী। এখন ৰাষ্ট্ৰৰ এজন ষ্টুডেণ্টৰ এটা আই ডি হয়, মানে ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আই ডি, যাৰ জৰিয়তে এজন ছাত্ৰৰ যিমান একাডেমিক কেৰিয়াৰ থাকিব তাতে গোটেইখিনি অন্তৰ্ভুক্ত হৈ থাকিব। এতিয়াৰ পৰা আপোনালোকে হয়তো অভিভাৱকসকলে কিছু কথা জানেই যে এজন ছাত্ৰ যেতিয়াই বিদ্যালয়ত নামভৰ্তিকৰণ কৰা হয় বা ইখন বিদ্যালয় বা আন এখন বিদ্যালয়লৈ ট্ৰান্সফাৰ কৰা হয়, তেনেহ'লে এই আপাৰ আই ডিটো বিচাৰে আজিকালি। আৰু এই আপাৰ আই ডিটো গুৰুত্বপূৰ্ণ এইবাবেই হ'ব কাৰণ ষ্টুডেণ্টজনৰ সম্পূৰ্ণ তথ্য ইয়াতে সন্নিৱিষ্ট থাকিব। আৰু এইটো হৈছে নিউ এডুকেশ্যন পলিচি 2020 জৰিয়তে হ'বলগীয়া এটা ডিজিটেল একাডেমিকেল পাছপৰ্ট। কৰ্মী বাইদেউসকল, আপোনালোকে এই বিষয়ে অকণমান জ্ঞাত হ'ব লাগিব আৰু একাডেমিক কেৰিয়াৰ কাৰণে শিশু এজন স্কুলত নামভৰ্তিকৰণৰ কাৰণে এই আপাৰ আই ডিটো খুব প্ৰয়োজনীয়। গতিকে আপোনালোকে আমাৰ অভিভাৱকসকলক এই সংক্ৰান্তে এইখিনি কথা ক'ব পাৰিলেহে হয়তো চাগে প্ৰত্যেকগৰাকী অভিভাৱকে আপোনালোকক আপাৰ আই ডি ক্ৰিয়েশ্যনৰ কাৰণে যিখিনি যাৱতীয়, ধৰক আমাৰ প্ৰথম প্ৰয়োজন হ'ব এটা আধাৰ নম্বৰ। আধাৰ নম্বৰটো আমাৰ পৰাপক্ষত শিশুজনৰ নিজৰ হোৱাটো খুবেই প্ৰয়োজনীয়। এতিয়া আপাৰ আই ডিনো কেইধৰণে ক্ৰিয়েট কৰিব পাৰি সেই সম্পৰ্কে মই অকণমান পোচান্তকত গৈ অকণমান দেখাওঁ বুলিয়ে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বাইদেউসকল, এটা কথা মন দিব, আপাৰ আই ডি ক্ৰিয়েট কৰিবলৈ যাওঁতে আপোনালোকে প্ৰথম কথাটো হৈছে কি, ডাটাটো অন কৰিব লাগিব আৰু দ্বিতীয় কথা লোকেশ্যনটো অন কৰিব লাগিব। এই দুটা কিন্তু কেতিয়াও নাপাহৰিব। মোবাইল ডাটা আৰু লোকেশ্যন অন থাকিব লাগিব, তেতিয়াহে আপোনালোকে আপাৰ আই ডি ক্ৰিয়েট কৰিব পাৰিব। পোচান্তকাটো মই খুলি ল'লোঁ। আমি আৰু এটা কথা জনা দৰকাৰ, আপাৰ আই ডি আমি কাক ক্ৰিয়েট কৰিম। আপাৰ আই ডি ক্ৰিয়েট কৰিবৰ কাৰণে আমি 3 পৰা 6 বছৰ শিশুসকলৰ ক্ষেত্ৰতহে আপাৰ আই ডি ক্ৰিয়েট কৰিম, মানে আপাৰ আই ডিটো বনাম। তো প্ৰথমতে মই 3 পৰা 6 বছৰ বেনিফিচিয়াৰী উলিয়াই লওঁ। তো মই প্ৰথমতে ক'ত যাম, বেনিফিচিয়াৰীত যাম, হয়নে? এই বেনিফিচিয়াৰীত মই যাম। বেনিফিচিয়াৰীত গৈ মোৰ বেনিফিচিয়াৰী কেটেগৰী 3 পৰা 6 বছৰটো মই 3 to 6 yearsৰ বাচ্চাসকলক বিচাৰি ল'ম। ইয়াত ক্লিক কৰিলোঁ। কৰাৰ লগে লগে মই 3 পৰা 6 বছৰ বাচ্চাসকলক বিচাৰি উলিয়াম। এতিয়া আপোনালোকে এটা কথা জানে, ইয়াতে চাওক আপোনালোকে ইয়াত আমাৰ প্ৰেগনেণ্ট সংখ্যা দেখুওৱা নাই, লেক্টেটিঙৰ সংখ্যা দেখুওৱা নাই, 0 to 6 monthৰ সংখ্যা দেখুওৱা নাই, ঠিক তেনেকৈ 6 মাহ 3 বছৰ দেখুওৱা নাই, 3 পৰা 6 বছৰ দেখুওৱা নাই, বা এডাল্ট চেল কাউণ্ট কিমান আছে আমাক দেখুওৱা নাই। সেইখিনি পাবৰ কাৰণে আমি কি কৰিব লাগিব, সেইখিনি পাবৰ কাৰণে আমি এই ৰিফ্ৰেছ বাটনটো চুব লাগে। প্ৰত্যেকেই জনা দৰকাৰ, এই ৰিফ্ৰেছ বাটনটো চুব লাগে। তো ৰিফ্ৰেছত মই এবাৰ চুই দিলোঁ। চুই দিয়াৰ লগে লগে মোৰ গোটেইখিনি আহি গ'ল, চাওক হয়নে নহয়। এয়া চাওক 4, 1, 1 আৰু 19, 25, 7, মানে এইখিনি মোৰ বেনিফিচিয়াৰী কেটেগৰী। এতিয়া মোক প্ৰয়োজন আছে বেনিফিচিয়াৰী কেটেগৰী কোনখিনি, মাত্ৰ 3 পৰা 6 বছৰ বেনিফিচিয়াৰীখিনিহে প্ৰয়োজন। সকলক আপাৰ আই ডি তাৰমানে APAR, ইয়াৰ অৰ্থটো অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰেশ্যন আই ডি। তাৰপিছতে আমি 3 পৰা 6 বছৰত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আমাৰ বেনিফিচিয়াৰীখিনি আহি গ'ল। অহাৰ পিছতে আমি এজন বাচ্চাক মই চিলেক্ট কৰিম। ধৰি ল'লোঁ ইয়াৰে আয়ুষক মই চিলেক্ট কৰি ল'লোঁ। ধৰি ললোঁ এয়া আয়ুষক মই চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰাৰ লগে লগে আয়ুষৰ কি কৰিম, আয়ুষৰ মই এই কাষতে থকা
এই তিনিটা ফটোত চুম তাতে চুলোঁ চোৱাৰ লগে লগে ই আহিলে এই স্ক্ৰীনখন আহিলে মানে এই মেনুখন আহিলে এইটো চাওক এইটো কেলৈ চাবলৈ কৈছোঁ ইয়াতে আপোনালোকে এটা কথা নজৰ কৰক যে এইটো অলৰেডি হাইড হৈ আছে এইটো চাওক ক্ৰিয়েট ৰিট্ৰাইভ আপাৰ আইডি এইটো চাওক এই লাইনটো চাওক এইটো অলৰেডি হাইড হৈ আছে বাকীখিনি জিলিকি আছে কিন্তু এইটো লুকাই আছে লুকাই থকা অৰ্থটো হৈছে কি অলৰেডি মই ইয়াক আপাৰ আইডি বনাইছোঁ তেন্তে আমি দ্বিতীয় এজন শিশুৰ ওচৰলৈ যাম তো তাৰ কাৰণে আমি যাম ধৰি ল'লোঁ মই ইয়াতে থকা এজন শিশু নিৰ্বাচন কৰি ল'লোঁ হিয়ামণি ওচৰলৈ গ'লোঁ তো মই হিয়ামণিক কৈ চাওঁ এবাৰ হিয়ামণি মই এই চুকত থকা তিনিটা ডটত চুই দিম হিয়ামণি এই তিনিটা ডটত চুই দিয়াৰ লগে লগে মই ইয়াতে এই মেনুখন আহি গ'ল এই মেনুখন আহিলে এই মেনুখন চাওক এই মেনুখন আহি গ'ল এই মেনুখনৰ শেষলৈ চাওক অলপমান মাজলৈ চাওক ক্ৰিয়েট ৰিট্ৰাইভ আভা আইডি এইটো চাওক এইটো হয়নে এতিয়া ক্ৰিয়েট ৰিট্ৰাইভ আভা আইডি ইয়াতে আমি টাচ কৰিব লাগিব মানে ক্লিক কৰিব লাগিব তাতে মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে এইখন চাওক ওপৰত লিখাই আছে মই অলপ আগতে এটা কথা কৈছিলোঁ আণ্ডাৰ ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি প্ৰগ্ৰাম আপাৰ আইডি কেন বি ক্ৰিয়েটেড ফৰ চিলড্ৰেনৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হ'ব এতিয়া এই যিটো আইডি আছে আধাৰ নাম্বাৰ আছে এইটো এই কাৰ হয় হিয়ামণি ভাগৰ এই আধাৰ নাম্বাৰ আছে এতিয়া আমাৰ কৰিবলগীয়া কাম কি বহুত বেছি জটিল নহয় একদম চিম্পুল হয় জটিলকৈ নল'ব একেবাৰে সহজ তাৰপিছতে আমি কি কৰিম এইটো চাব লাগিব ইয়াত মানে আমি টিক মাৰ্ক এটা দিব লাগিব টিক মাৰ্ক আমি চুই দিলে টিক মাৰ্ক হ'ব এই টিকটো আহি গ'ল চাওক টিকটো আহি গ'ল অহাৰ পিছতে আমাৰ তললৈ যাম তললৈ যোৱাৰ লগে লগে আপোনালোকে দেখা পাব যে এইটো অংশ আপোনালোকে এইখিনি অংশত চুব লাগিব চুই দিব লাগিব চোৱাৰ লগে লগে ইয়াতে আহিছিলে মাদাৰ ফাদাৰ গাৰ্জেন এতিয়া মই চিলেক্ট কৰিলোঁ মাকৰ কাৰণ মই এই যে মই ডাটাখিনি দিম বা যিখিনি আমাৰ ডিজি লকাৰৰ পৰা যিহেতু মই ডাটাখিনি ল'ম গতিকেলৈ কি হ'ব ইয়াতে কাৰোবাৰ মানে পাৰ্মিশ্যন লাগে মানে ধৰক মাক দেউতাক বা কোনোবাই তেওঁলোকৰ সাক্ষী লাগে আচলতে সেইটো কাৰণে মই এই মাকৰ ৰিলেশ্যনটো চুই দিয়াৰ লগে লগে মাকৰ নাম অট'মেটিকলি আহি গ'ল চাওক প্ৰথমতে এইটো বস্তু আপোনালোকে লক্ষ্য কৰক এইটো মাদাৰ চিলেক্ট কৰাৰ লগে লগে ইয়াত হৃদয় বুলি মাকৰ নাম আহি গ'ল যদি আমি ইয়াত দেউতাক চিলেক্ট কৰোঁ আপুনি চাব দেই আকৌ এবাৰ চুই দিছোঁ ধৰি ল'লোঁ ইয়াত মই মাকৰ ঠাইত দেউতাক চিলেক্ট কৰিলোঁ ফাদাৰ অহাৰ লগে লগে দেউতাকৰ নাম ইয়াত ফাদাৰ আহিলে আৰু ইয়াত চাওক দেউতাক মৃদুল আহি গ'ল অহাৰ লগে লগে ইয়াতে দেউতাকৰ আধাৰ নম্বৰ দিবলৈ ক'ত দিম আমাৰ UDIDত এইটো UDID বুলি আহিছে ইয়াত মানে UDID ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ যিটো UDID বুলি কয় তাত আমাৰ একো কৰিবলগীয়া নাই আৰু আমি ভৰাব লাগে যিটো দেউতাকৰ আধাৰ ইয়াত ভৰাম দেউতাকৰ আধাৰ ভৰাবলগীয়া আমাৰ জেগাটো এইটো এতিয়া আমি দেউতাকৰ আধাৰ ভৰাব লাগিব মনত ৰাখিব আমি ইয়াত যিটো চিলেক্ট কৰিম সেইটোহে আমি ইয়াত আধাৰ নম্বৰ দিম এতিয়া মই মাকৰ চিলেক্ট কৰোঁ মোৰ লগত মাকৰ নাম্বাৰটো আছে মাদাৰ চিলেক্ট কৰি ল'লোঁ চিলেক্ট কৰাৰ লগে লগে মাক আহি গ'ল মাক কি নাম হৃদয়া আহি গ'ল তাৰপিছতে এতিয়া মই মাকৰ ইয়াতে আধাৰটো ভৰাই দিম ক'ত ভৰাম মাকৰ আধাৰ ইয়াত ভৰাম ইয়াতে টাচ কৰিলোঁ কৰাৰ লগে লগে 5227 36 এইটো মই মাকৰ আধাৰটো দি দিলোঁ দি দিয়াৰ লগে লগে মই ছাবমিট কৰি দিলোঁ তলত ৰঙা এই ছাবমিট বাটন আছে আৰু এয়া ছাকচেছফুল হৈ গ'ল চব হ'লনে এইটো ছাকচেছফুল দেখালে আপাৰ আইডি ক্ৰিয়েট কৰিলে আৰু ছাকচেছফুল দেখাই দিলে আৰু এতিয়া মোৰ কামখিনি সম্পূৰ্ণ হৈ গৈছে আৰু
ডানত মই ক্লিক কৰি দিলোঁ হৈ গ'ল একেবাৰে সহজ গতিকে মই ভাবোঁ আপোনালোক সকলোৱে সুবিধা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ